ফিল্মৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক আকৌ এবাৰ স্বাগতম। আশা কৰোঁ আপোনালোক সকলো ভালেই আছে। আজি নতুন ভিডিঅ'ৰ আজি কি ধৰণে এনালাইচিছ কৰি ফ্ৰিকুৱেঞ্চি ট্ৰেডিঙৰ ওপৰত কি ধৰণে আমি কাম কৰিব লাগিছিলে তাকে আপোনালোকক দেখুৱাওঁ বুলি আহিলোঁ। বলক এতিয়া আমি আমাৰ স্ক্ৰীনলৈ যাওঁ আৰু ফ্ৰিকুৱেঞ্চি ট্ৰেডিঙৰ হিচাপত আমি কি ধৰণে ট্ৰেড ল'ব লাগিছিলে বা কোনডোখৰত ল'ব লাগিছিলে আমি তাকে চাওঁগৈ। এয়া আপোনালোকে মোৰ স্ক্ৰীন দেখিব পাৰে। মই মোৰ স্ক্ৰীন শ্বেয়াৰ কৰি দিছোঁ। এয়া হৈছে আমাৰ নিফটিৰ স্ক্ৰীন, ঠিক আছে। ইয়াত আমি চাওঁ এতিয়া ইয়াত আমি যদি অবজাৰ্ভ কৰোঁ ন যে কালি লাষ্টত কি মোমেন্টাম দেখুৱাইছিলে তাৰ ফ্ৰিকুৱেঞ্চিটো আমি যদি চাবলৈ যাওঁ লাষ্টত মিক্স মোমেন্টাম দেখুৱাইছে। একে সাইডৱেজ টাইপৰ দুডাল ওপৰলৈ গ'ল দুডাল তললৈ আহিল, মিক্স মোমেন্টাম দেখুৱাইছে। ক্লিয়াৰ, ওৱান সাইডেড মোমেন্টাম এটা তেনেকুৱা টাইপৰ কোনো দেখুওৱা নাই। ওকে, সো হেতু কাৰণে আমি এডখৰ লাষ্টৰ ডখৰ আমি ধৰি ফ্ৰিকুৱেঞ্চি ড্ৰ কৰিব নোৱাৰো। তাৰপিছত আমাৰ নেক্সটটো হৈ গ'ল যে আমি এইটো ডাউন সাইডে মোমেন্টাম এটা দেখুৱালে তাক আমি ফ্ৰিকুৱেঞ্চি হিচাপে আমি ড্ৰ কৰিব পাৰো, ঠিক আছে। যোনটো আমাৰ গেপ ডাউন খোলাই গ'ল এইটো যোনটো ইয়াৰ পৰা যোনটো পৰিবলৈ আৰম্ভ কৰিলে এই পইণ্টৰ পৰা কোন ডখৰলৈকে পৰিলে ৰাতিপুৱাৰ এই ডখৰলৈকে পৰিলে, এইটো এটা ফ্ৰিকুৱেঞ্চি ক্ৰিয়েট কৰিলে। ওপৰৰ পৰা যোনটো পৰিলে সেই যোনটো পৰা আমি দেখিছো সেইটো এটা ফ্ৰিকুৱেঞ্চি ক্ৰিয়েট কৰিলে আৰু এইটো ফ্ৰিকুৱেঞ্চি একৰ্ডিঙে আজি মেইনটেইন কৰিলে। আমাৰ দুই তিনি ধৰণৰ ফ্ৰিকুৱেঞ্চি থাকে আৰু অলৰেডি মই আগৰ ভিডিঅ'ত দেখুৱাইছো। কোনোবাই যদি নতুনকৈ এইটো ভিডিঅ' চাইছে কাইণ্ডলি আপোনালোকে মোৰ আগৰ ভিডিঅ' কেইটা এবাৰ চাওকগৈ, ঠিক আছে। সো এইটো হৈ গ'ল আমাৰ আপসাইডৰ কাৰণে মেক্সিমাম ফ্ৰিকুৱেঞ্চি কিমান হ'ব পাৰে আৰু এইটো হৈ গ'ল আমাৰ ডাউন সাইডৰ কাৰণে মেক্সিমাম ফ্ৰিকুৱেঞ্চি কিমান হ'ব পাৰে। ক্লিয়াৰ, ওকে। এতিয়া আমি চাওঁ ওপৰলৈ কিমান সেইটো আৰু ডাউন সাইডে কিমান কি হৈছে সেইটো আমি এতিয়া চাওঁ। আমি যদি ইয়াত যদি অবজাৰ্ভ কৰোঁ ন ডাউন সাইডে গ্ৰীন কমন পইণ্টলৈকে যদি আমি অবজাৰ্ভ কৰোঁ কিমান গৈছে গ্ৰীন কমন পইণ্ট, এইটো যোনটো এক্সট্ৰা যোনটো ইয়াত মোমেন্টাম দেখুৱালে এক্সট্ৰা ফ্ৰিকুৱেঞ্চি মোমেন্টাম যোনটো ক্ৰিয়েট কৰিলে সেই এক্সট্ৰা ফ্ৰিকুৱেঞ্চি মোমেন্টামটো ওপৰ ফালে এৰি থৈ আহিব, কমপ্লিট নকৰেগৈ। ক্লিয়াৰ, ওকে। এক্সেক্টলি আপুনি চাব পাৰে গ্ৰীন উইকৰ কমন পইণ্ট এইটোৱে কমন পইণ্ট। এই লাইন পাতে কমন মেক্সিমাম কমন পইণ্ট হৈছে এই পাতে এট মেক্স। ক্লিয়াৰ, আৰু এক্সেক্টলি পইণ্টলৈকে গৈছে। ইয়াতো মেক্স কমন পইণ্ট এইটোৱে আছিলে 22.65 পইণ্টৰ যোনটো হয় এইটো ইয়ালৈকে যাবগৈ লাগিছিলে, ফ্ৰিকুৱেঞ্চিটো কমপ্লিট কৰিবগৈ লাগিছিলে। যেনেকে আমি ইয়াত কওঁ হা, যেনেকে আপোনালোকে ইয়াত চাব, ইয়াত মই নেমিংটো লিখি দিছো, আমাৰ এইটো হ'ল ফ্ৰিকুৱেঞ্চি 1 FREQ1, এইটো আমাৰ হৈ গ'ল এতিয়া ফ্ৰিকুৱেঞ্চি 2 FREQ2 আৰু এইটো হৈ গ'ল আমাৰ ফ্ৰিকুৱেঞ্চি 3 FREQ3 আৰু এইটো হৈ গ'ল 0 ফ্ৰিকুৱেঞ্চিটো FREQ0, ঠিক আছে। এই 0 ফ্ৰিকুৱেঞ্চি যোনটো আছিলে সেইটো যাবগৈ লাগিছিল, ক্লিয়াৰ নহয় জানো। ইয়াত যাবগৈ লাগিছিলে, ইয়াত চুবগৈ লাগিছিলে লেভেল টু লেভেল, বাট কিয় নগ'ল? কাৰণ ইয়াত ফ্ৰিকুৱেঞ্চি 3 এইটো এক্সট্ৰাকে গৈ আহিছিল ৰাতিপুৱা, যোনটো এক্সট্ৰা গ'ল সেইটো আমি ইয়াত মাইনাছ কৰিব লাগিব বা সেইটো ইয়াত যাব নোৱাৰিব, ফ্ৰিকুৱেঞ্চি মেইনটেইন কৰিব নোৱাৰিব। ক্লিয়াৰ, সো সেইধৰণে। আৰু যদি কয় ছাৰ আমি ইয়াত ক'ত ট্ৰেড ল'ম বা কোনডোখৰত ট্ৰেড ল'ব পাৰো মই দেখুৱাই দিছো আমি কোনডোখৰত ট্ৰেড ল'ব পাৰো। এটা ট্ৰেডৰ প্লেনিং আমি এইডোখৰত কৰিব পাৰো বিকজ ইয়াত মৰ্নিং ষ্টাৰ পেটাৰ্ণ দেখুৱালে। মৰ্নিং ষ্টাৰ তলত আমি ষ্টপ লছ ৰাখিলো, ঠিক আছে। মৰ্নিং ষ্টাৰ তলত আমাৰ 21 পইণ্ট মানৰ আমি ষ্টপ লছ ৰাখিলো। টাৰ্গেটটো কি হ'ব? নেক্সট লেভেলটোলৈকে আমাৰ টাৰ্গেট থাকিব। ওকে, আমাৰ ষ্টপ লছ হিট কৰিলে, ষ্টপ লছ হিট কৰি আকৌ ওপৰ চাইডে আমাৰ এক্টিভেট হৈ গ'ল, ঠিক আছে। কাৰণ চক বস্তুটো মন কৰিব, মই আপোনালোকক এইডোখৰত দেখুৱাইছো, ইয়াত যদি এটা ছাপোৰ্ট লেভেল আছে, এক্সাম্পলৰ কাৰণে দিছো, ইয়াত আমাৰ এটা ছাপোৰ্ট আছে, যদি মাৰ্কেটে ইয়াত পেন্সিল অপশনটো ক'ত আছে? আচ্ছা পাৰ্টটো দিয়ে দেখুৱাই দিছো, ঠিক আছে। যদি মাৰ্কেটে এইডোখৰত গৈ এনেকে বোলে মৰ্নিং ষ্টাৰ এটা বনালে বোলে, সাপোজ মানি লৈছো এইটো মৰ্নিং ষ্টাৰ হয়, বহুতে বুজি নাপাব, আঁকিবলৈ চেষ্টা কৰো যদি পচিবল হয়।
নহয় এক সেকেন্ড text mode আহি গল হ্যাঁ এইটো আকি দিছো ওকে এইটো চাই লও সাপোজ বলে ইয়াত মর্নিং স্টার্ট আপ হলিছে এইডোখৰ এইটো এটা bearish candle এইটো এটা bearish candle তাৰ পিছত doji নিচিনাকে এপাত candle বনিছে doji নিচিনাকে এপাত candle বনিছে ওকে doji নিচিনাকে এপাত candle বনিছে শিফট কৰি দিও ইয়াক doji নিচিনা candle এপাত বনিছে আৰু নেক্সট টু উপৰলে বনিছে ক্লিয়াৰ ওকে এটো উপৰলে বনিছে কালাৰ কিমান লাইট কেলে আহিছে নেক্সট টু উপৰলে বনিছে গ্ৰীন কে উপৰলে বনিছে ক্লিয়াৰ ওকে এতিয়া বস্তুটো চাব ইয়াত ভিজিবিলিটি টো কমি আছে এক সেকেন্ড না ঠিকই আছে ইয়াতকে বেছি ডার্ক কেন দিয়ে নহয় ডার্ক আচ্ছা অপেসিটি বেছি ডার্ক হৈ যাব পিছত আকৌ কমাবই লাগিব মানে হ'ব থাকক বুজি পাব ওকে এটো এটা মর্নিং স্টার বনিলে এনেকৈ সাপোর্ট মর্নিং স্টার বনিলে আকৌ যদি মার্কেট কোন মই সাপোজ দেখুৱাই দিছো দেখিবলৈ কেনেকুৱা হয় ওপৰ পৰা আহিলে মর্নিং স্টার বনিলে ইয়াত ওপৰলে গল আকৌ যদি আহি এডখৰতে আকৌ যদি বুলিশ প্যাটার্নটা বনাই দিয়ে আমি ডাইৰেক্ট ওপৰলে ললো এটো বহুত এটা গুড বিহেভিয়াৰ বহুত বেছি বঢ়িয়া এই আগৰ যোনটো বুলিশ প্যাটার্ন বনালে তাৰ লোটো ব্ৰেক নকৰি এডখৰতে আৰু এটা বুলিশ প্যাটার্ন বনাই দিলে 1 second bullish pattern once again bullish pattern also not breaking the previous bullish pattern low बहुत important যদি আগৰ bullish pattern low না ভাই যদি bullish pattern বনাইছে ধুনিয়াকে লব পাৰে দু important notes clear okay so ইয়াত যেহেতু bullish pattern টো ব্ৰেক নকৰি আকৌ আপসাইডৰ কাৰণে bullish দেখল ইয়াত এটা হ্যামাৰ ক্ৰিয়েট কৰিছে ঠিক আছে আকৌ হ্যামাৰ বুলি নকলো এডখৰ আপুনি এটো হোৱাইট মাৰ্বল বুলি ধৰিব পাৰে নাইবা আপুনি ইয়াত মর্নিং স্ট্ৰাকচাৰ বা হায়াৰ হাই স্ট্রাকচার দেখুৱাইছে মানে মার্কেট ইজ অন এ বুলিশ সাইড ক্লিয়ার বা বুলিশ ক্যান্ডেল আকৌ এ লেভেল অফ ক্লোজিং দিছে মানে বুলিশ সাইড ওকে ক্লিয়ার মই ইয়াতে দেখুৱাইছো এন্ট্ৰি ইয়াতো আমাৰ আকৌ 20 পইণ্টৰ আমাৰ ষ্টপ লস আৰু ইয়ালৈকে আমাৰ টাৰ্গেট আৰু এবাৰ আমাৰ ডাবল কন্টিনিউটি আমি প্ৰফিট কৰিলো হৈ গল তা নেক্সট আমি কোড ট্ৰেড লো আমাৰ লেভেলত যদি কিবা যদি বিয়াৰিশ প্যাটার্ন বনায় ক্লিয়ার যেনেকে আমাৰ ইয়াত কিবা বিয়ারিশ বনাইছে নেকি ইয়াত আমাৰ বিয়ারিশ বনোৱা নাই ইয়াত ধুনিয়াকে ব্রেকআউট প্যাটার্ন বনাইছে আমি আপসাইডৰ কাৰণে প্ল্যানিং কৰিম ব্রেকআউট রিজেকশন আবার হাই আছে ইয়াত প্ল্যান কৰিব নোৱাৰি সরি আমি ইয়াত প্ল্যানিং কৰিব পাৰো স্টপ লস তো এবাৰ চাই লও 22 পইণ্টৰ স্টপ লস লৈ 38 পইণ্টৰ টাৰ্গেট বাট আমাক ইয়াত স্টপ লস হিট কৰিলে পিছত আহি ওকে আমি ইয়াত ট্ৰেড নকৰো তাৰ পিছত ইয়াত ডাউন সাইডে ভাল ব্রেকআউট ক্যান্ডেল হিচাপে এডখৰ ৰিস্কটা লব পাৰো আৰু হেতলা পিছত পৰি গৈছে গৈ এডখৰ ৰিস্ক লব পাৰো ডাউন সাইডৰ কাৰণে বাট টাৰ্গেট একদম ইয়ালৈকে থাকিব আমাৰ মাৰ্কেট আকৌ ওপৰলৈ উভতি গৈছে ওকে কেটা বজাত গৈছে 3টা বজাত উৰি গৈছে আচ্ছা so ইয়ালৈকে আমাৰ টাৰ্গেট থাকিব লাগে বাট উপায় নাই we did not get the target market এপাৰ ৰিভাৰ্স লৈ so আজি দিনটোৰ এটো স্ট্ৰেটেজি মতে আমাক কি হ'ব ৰাতিপুৱা 21 পইণ্টস লস হ'ল তাৰ পিছত 90 পইণ্টস পালো 45 আছে ডাবল পইচা কাম কৰা 90 লিখিছো ক্লিয়াৰ ওকে আৰু নেক্সট হৈ গল আমাৰ ইয়াত আকৌ স্টপ লস হিট হ'ল
-22 এ হ'ব আৰু ইয়াত -16 মানে কিমান হ'ব 90 -22 22 44 মাইনাস হৈ গ'ল আৰু এফালে -16 মানে 44 এফালে 60 মাইনাস 90 বা 60 মাইনাস কৰিলে হলো 30 পইণ্ট আমি লাভত থাকিল সো ফ্ৰিকুৱেন্সি ট্ৰেডিংৰ মতে আজি এইখিনিয়ে ট্ৰেড আছিলে ভ্যালিড ট্ৰেড ফৰ নিফটি আশা কৰো আপোনালোকে বুজি পাইছে আৰু এটা নতুন প্ৰকাৰৰ নতুন ষ্টাইলৰ এটা ট্ৰেডিং যোনটোক মই নামকৰণ কৰিছো এজ এ ফ্ৰিকুৱেন্সি ট্ৰেডিং তাৰ সহায়ত আপোনালোকে প্ৰফিট কৰিছে বুলি আশা কৰো আৰু যদি কি আছে এই ধৰণে আপোনালোকে ট্ৰেড লবলৈ চেষ্টা কৰক প্ৰথমতে বেক টেষ্ট কৰক বাকি আশা কৰো আপোনালোকে এই ভিডিওৰ মাধ্যমে বহুত বস্তু শিকিব পাইছে যদি শিকিব পাইছে আপোনালোকে কমেন্ট কৰিব লাইক কৰিব শেয়াৰ কৰিব বেছি ভিডিও দিবলৈ নকৰো আজি ভিডিওটো ইমানটো আছিল লগ পাম এটা নতুন ভিডিওত টিল দেন কিপ ট্ৰেডিং